সাৰ্ভিচ ৰুলছ অফ ৰেগুলেশ্যনৰ কথাটো আহি আছে, PPE ৰেংকৰ কথাটো আহি আছে। তাৰপিছত যিখিনি এতিয়ালৈকে 3311 KB যিখিনি ছাবষ্টেচন অলৰেডি আমাৰ হাতৰ পৰা গুচি গৈছে, সেইখিনি ঘূৰাই অনাৰ কাৰণে আমাক মানে কথাটো চলি আছে, মানে আনিব লাগে, আমাৰ আকৌ বেক ৰিটাৰ্ণ কৰিব লাগে, এইটো আছে দাবীচনত। তাৰপিছত আমাৰ দাবীচনত আছে যিখিনি অস্থায়ী কৰ্মী দীৰ্ঘদিন কাম কৰি আছে, আজিলৈকে তেওঁলোকে অলৰেডি এপইণ্টমেণ্ট দিয়ে দিলে, তেওঁলোকৰ মানে জীৱনত যিটো এটা ভাবুকি আহি গৈ গৈছে যে তেওঁলোকৰ চাকৰিটো নিশ্চয়তা নহয়, তেওঁলোকৰ চাকৰিটো মানে স্থায়ীকৰণ কৰিব লাগে। আৰু যদি কৰিব নালাগে, সেইদিনা আমি মানৱ সম্পদৰ এটা আমি ছাজেশ্যন দিছিলোঁ আমাৰ ইউনিয়নৰ ফালৰ পৰা, যদি কৰিব নোৱাৰে তেতিয়াহ'লে আপোনালোকে ইকুৱেল ৱৰ্ক ইকুৱেল পে, যিটো সুপ্ৰিম কোৰ্টৰ ভাৰ্ডিক্ট আছে সেইমতে তেওঁলোকক দিব লাগে। আৰু যেনেকৈ আমাৰ এটা স্থায়ী এমপ্লয়ী আফটাৰ ৰিটায়াৰমেণ্টৰ পিছত গৈ কিনি তেওঁলোকে এটা হেৰি পায়, কি বুলি কয়, গ্ৰেজুইটি এটা পায়। তা আমি কৈছোঁ যে কমচে কম মিনিমাম 12 lakhs to 15 lakhs এটা দিব লাগে তেওঁলোকক, যিহেতু তেওঁলোকে এই অনুষ্ঠানটো দীৰ্ঘদিন ধৰি ৰ'দে বৰষুণে ধুমুহাতে কাম চাম কৰি থাকে আৰু তেওঁলোকে সেৱা প্ৰদান কৰিলে ৰাইজক, গতিকে এইটো পাব লাগে, অনাৰেৰিয়াম হিচাপে পাব লাগে, এই কথাখিনি কোৱা আছে। তাৰপিছত আমাৰ ৰিচেণ্ট জেনেৰেশ্যনত যিটো আছে, আমাৰ সনিৰ্ভৰশীল হ'ব লাগে, কাৰণ কি আমাৰ জেনেৰেশ্যনত যিখিনি প্ৰডাকশ্যন আছে প্ৰডাকশ্যনটো বঢ়াব লাগে। কাৰণ কি ইতিমধ্যে দেখা গৈছে যে আমাৰ যিটো 2025 এমেণ্ডমেণ্ট যিটো আহি আছে, এইটো এটা ভয়ংকৰ নীতি। তাৰ যিটো যদি এই নীতিটো যদি লাগু হয়, কেন্দ্ৰীয় চৰকাৰে যদি লাগু কৰে, তেতিয়াহ'লে কিন্তু আমাৰ অসমৰ জনসাধাৰণৰ বিশেষকৈ মানে অভিশপ্ত মানে জীৱন কৰিব, তেওঁলোকে অসুবিধা হ'ব, কৃষক শ্ৰমিকে অসুবিধাত মানে ভুক্তভোগী হ'ব। কাৰণ কি আজিকালি আপোনালোকে দেখা পাইছে যে যেনেকৈ BSNLটো কি কৰিলে, BSNLটো তেওঁলোকে প্ৰাইভেটাইজেশ্যন কৰি দিলে, যেনেকা মানে জিঅ' এনেকা সোমাই যাই কিনে যিখিনি টেৰিফ তেওঁলোকে দিছিলে, সুবিধা দিছিলে, কিন্তু আজি তেওঁলোকে এইখিনি সুবিধা নাই। আজি 3 গুণ বেছি আমি ৰেভিনিউ ভৰিব লাগে। তো গতিকে ঠিক ইলেক্ট্ৰিচিটিৰ ক্ষেত্ৰতো এনেকা আহি আছে। আৰু যিটো কষ্ট ছাবচিডি এইবিলাকৰ কথাটো আহি আছে, এইবিলাক উঠি যাব। গতিকে 2025 এমেণ্ডমেণ্ট কেন্দ্ৰীয় চৰকাৰে যিটো লাগু কৰিব খুজিছে, এইটো কিন্তু আমি মানে তীব্ৰ বিৰোধিতা কৰিম। আৰু আমি এতিয়ালৈকে আমি টোটাল 7,000 আছোঁ। আমি এইখিনি তেওঁ এটা ভাল পদক্ষেপ লৈছিলে, লোৱাৰ পিছত তেওঁ কৈছিলে যে এইখিনি দি দিব লাগে, যিহেতু এটা টাইম মানে ডিউৰেশ্যন হৈ গৈছে, তেওঁলোকক পদোন্নতি দি দিব লাগে, এই কথাখিনি তেওঁ কৈছিলে। কিন্তু দেখা গৈছে যে আজি ডেটলৈকে মেনেজমেণ্টে কোনো ধৰণৰ পদক্ষেপ লোৱা নাই। আমি যোৱা 2 দিনমান আগতো আমি মেনেজমেণ্টৰ লগত লগ ধৰি কৈছোঁ যে আপোনালোকে আমাৰ যিখিনি প্ৰমোশ্যন আছে বা যিখিনি ছাৰ্ভিচ ৰুলছ অফ ৰেগুলেশ্যন আছে, কৰ্মচাৰীৰ যিখিনি সা সুবিধা পাব লাগে এইখিনি আপোনালোকে দিব লাগে। আৰু যদি নিদিয়ে তেতিয়াহ'লে কিন্তু আমি 2 তাৰিখৰ পিছত আন্দোলনৰ কাৰ্যসূচী হাতত ল'বলৈ বাধ্য হ'ম। তো মেনেজমেণ্টৰ লগত যিখিনি চিঠি পত্ৰ দিয়া বা আলোচনা বিলোচনা হৈ গৈছে, কিন্তু আজি তেওঁলোকে দেখা গ'ল যে তেওঁলোকে কোনো পদক্ষেপ নল'লেই। তেওঁলোকে এটা বস্তুৱে ভাল পায়, আছাম টাইমছ পাৱাৰ ৱৰ্কাৰ্ছ ইউনিয়নে যাতে আন্দোলন কৰে সেইটোৱে তেওঁলোকে ভাল পায়। আৰু এইটো কথা তেওঁলোকে স্পষ্টভাৱে কৈছে যে আমি আছাম টাইমছ পাৱাৰ ৱৰ্কাৰ্ছ ইউনিয়ন জন্মলগ্নৰ পৰা আন্দোলন কৰিবলৈ আমি ভাল নাপাওঁ, আমি সদায় মেনেজমেণ্ট আপোনালোকৰ লগত আলোচনা কৰি সমস্যাবিলাক সমাধান কৰিব খোজোঁ। আৰু আপোনালোকে যদি ভাবে যে আন্দোলন কৰিলে আপোনালোকে ভাল পায়, তেতিয়াহ'লে কিন্তু অহা 2 তাৰিখৰ পিছত আমি এটা সিদ্ধান্ত ল'ম, আমাৰ যিটো ফাৰ্ষ্ট কাৰ্যনিৰ্বাহক সমিতিৰ সিদ্ধান্ত ল'ম যে আমি আন্দোলনৰ কাৰ্যসূচী হাতত ল'ম। সেই উপলক্ষে আজি আমাৰ সিদ্ধান্ত হৈ গৈছে। আৰু ধুবুৰী অধিৱেশনত যিখিনি আমি দাবীচনত দিছোঁ, এইটো অহাকালি আমি তেওঁলোকক আমি ছাবমিট কৰিম। আৰু আমি এই মাহৰ ডিচেম্বৰ মাহৰ 18 তাৰিখে পুৱা 10 বজাৰ পৰা 12 বজালৈ 2 ঘণ্টা ধৰ্ণা কাৰ্যসূচী আমি গোটেই ইলেক্ট্ৰিকেল চাৰ্কল ডিভিশ্যনত আমি কৰিম, গোটেই অসমত। শদিয়াৰ পৰা ধুবুৰীলৈকে এই আন্দোলনখিনি হ'ব। আৰু 22/12/2025 তাৰিখে আপোনাৰ 10 বজাৰ পৰা আবেলি 4 বজালৈকে আমি অন্নক্ষণ 6 ঘণ্টীয়া অন্নক্ষণ আমি পালন কৰিম বিভিন্ন চাৰ্কল বা ডিভিশ্যনত। তাৰপিছত 29/12/2025 তাৰিখে 6 বজাৰ পৰা 24 ঘণ্টা কলম আৰু হাজুলি বন্ধ আমি ৰাখিম, গোটেই হেৰিখিনি হেৰি কৰিম। তাৰ কাৰণে যিখিনি অসুবিধা হ'ব ইয়াৰ কাৰণে মেনেজমেণ্টে জগৰীয়া হ'ব। সকলো এটা নিশ্চয় কথা মন কৰিছে যে অসমৰ বা ভাৰতবৰ্ষৰ যিবিলাক ৰাজহুৱা অনুষ্ঠান, বিশেষকৈ বিদ্যুৎ খণ্ড, বিদ্যুৎটো সৰ্বসাধাৰণ মানুহৰ কাৰণে এটা অত্যাৱশ্যকীয় সেৱা। এই সেৱাটোত থকা যিবিলাক ৰাজহুৱা অনুষ্ঠান প্ৰতিষ্ঠান আছে, সেইবিলাকক কেন্দ্ৰীয় চৰকাৰ বা ৰাজ্য চৰকাৰে ক্ৰমাগত মৃত্যুমুখলৈ ঠেলি নিবৰ কাৰণে প্ৰাইভেট ইনভেষ্টমেণ্ট আনি আছে। আপোনালোকে এতিয়া জানে যে গম পাইছে ইতিমধ্যে আদানী গ্ৰুপে প্ৰায় 50,000 কোটি টকাৰ
এটা প্ৰাইভেট ইনভেষ্টমেণ্ট অসমত কৰিব বিচাৰিছে। সেইটো কৰা মানেই হ'ল আমাৰ যিটো নিজস্ব অসম চৰকাৰৰ অধীনৰ যিটো অসম শক্তি উৎপাদন নিগম লিমিটেড, সেই কোম্পানীটোৱে যিখিনি পাৱাৰ উৎপাদন কৰিছে, তো এতিয়া মাত্ৰ ৰাজ্যখনত লাগে প্ৰায় 2500 মেগাৱাট, আৰু এতিয়া আমাৰ নিজৰ উৎপাদন হৈ আছে 350 মান। তো এইটো বঢ়াব লাগিব। যদি অসম শক্তি উৎপাদন নিগম লিমিটেডটো জীয়াই থাকিব লাগে, তেতিয়াহ'লে অসম শক্তি উৎপাদন নিগমৰ উৎপাদন ক্ষমতাটো বৃদ্ধি কৰিব লাগে। কিন্তু সেইটোত চৰকাৰৰ কোনো ইণ্টাৰেষ্ট নাই, সেইটো কোনো দিয়া নাই। তেওঁলোকে প্ৰাইভেট মাতি আছে, প্ৰাইভেট ইনভেষ্টমেণ্ট মাতি আছে, যাতে চৰকাৰী উদ্যোগকেইটা মৃত্যুমুখত পৰে। আৰু এইটো হ'লে কৰ্মচাৰীসকলতো ডুবিবই, তো ৰাইজৰ কি হ'ব? ৰাইজেওতো ডুবিব। এতিয়া আদানী গ্ৰুপে কৈছে 6 টকা তেওঁলোকৰ পৰা 6 টকাত কিনিব লাগিব। তো আমি 6 টকাতকৈ কমটি ৰেটত দি আছোঁ বৰ্তমান ৰাজহুৱা খণ্ডত। তেওঁলোকৰ পৰা যদি আমি 6 টকাত কিনোঁ, তেতিয়াহ'লে নিশ্চয় তাতকৈ ওপৰত আমি বিক্ৰী কৰিব লাগিব। আমাৰ APDCL হওক বা জেনেৰেশ্যনৰে হওক, জেনেৰেশ্যনটোতো মৰিবই। APDCL যিটো মাৰ্কেটিং কৰে, সেই মাৰ্কেটিং কৰিবলৈ যাওঁতে অকণমান নিজৰ কাৰণে লাভ ৰাখিবলৈ হ'লেও 6 টকাৰ ওপৰত বিক্ৰী কৰিব লাগিব। তেতিয়া মাধৱ মাৰটো কোনে খাব? মাধৱ মাৰটো অসমৰ ৰাইজে খাব। গতিকে আমি আছাম ষ্টেট পাৱাৰ ৱৰ্কাৰ্ছ ইউনিয়নৰ তৰফৰ পৰা আমাৰ সাংবাদিক বন্ধু আৰু সংবাদ মাধ্যম আৰু অসমৰ জনসাধাৰণক এইটো আবেদন কৰিব খোজোঁ, যাতে যিটো প্ৰাইভেট ইনভেষ্টমেণ্ট হৈছে সেইটো ক'ৰবাত হওক, খুব লিমিটেড হওক, কিন্তু ৰাজহুৱা খণ্ডৰ উদ্যোগবিলাকক মৃত্যু মুখত পেলাই নহওক। হ'ব পাৰে প্ৰাইভেট ইনভেষ্টমেণ্ট হ'ব পাৰে, সেইটো এটা লিমিটেড হওক। আৰু যিখিনি ৰাজহুৱা খণ্ডৰ উদ্যোগ আছে, বিশেষকৈ বিদ্যুৎ উদ্যোগ আছে, সেইবিলাক তাৰ উৎপাদন ক্ষমতা বা তাৰ যি এক্সিষ্টেঞ্চৰ কাৰণে, জীয়াই থাকিবৰ কাৰণে যিখিনি কৰিব লাগে সেইখিনি চৰকাৰে দায়িত্ব ল'ব লাগে। এইটোৱে আমাৰ আহ্বান।